নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ একফালৰ পৰা চাই যাব আৰু আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলত ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো তল প্ৰেছ কৰি ৰাখিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমটো খবৰ, গুলিয়াব লাগিছিল কাক, গুলিয়াইছে কাক? কিয় এতিয়ালৈ শ্যামকানুৰ ঘৰত বুলডোজাৰ চলা নাই? জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিল। জুবিন গাৰ্গক নাই বিচাৰি প্ৰতিবাদ কৰা মানুহখিনিক পইচা দি অনা নাই। প্ৰতিবাদকাৰীৰ ওপৰত প্ৰথমে লাঠি চালনা কৰিছিল আৰক্ষীয়ে। লাঠিচাৰ্জ কৰা আৰক্ষী বিষয়াজনৰ একশ্যন লোৱা নাই। আৰক্ষীয়ে মাৰিব লাগিছিল কাক আৰু মাৰি আছে কাক? অন কেমেৰা সিদ্ধাৰ্থ শ্যামকানুৰ চৰ মাৰি বীৰত্ব দেখুৱাওক। অসমৰ মানুহে এতিয়া এনকাউণ্টাৰ বিচাৰি আছে। বাক্সাৰ ঘটনা সন্দৰ্ভত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত জনাব চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জুবিনৰ মৃত্যুৰ আগে পিছে আৰু বহু কাহিনী আছে। অসমতো ইয়াৰ এংগেল আছে। প্ৰথমবাৰৰ বাবে মুখ খুলিছে ছিংগাপুৰ প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকাই। পানীত ডুব যোৱা সময়ত কিয় কোনে উদ্ধাৰ কৰিবলৈ যোৱা নাছিল? মই তেতিয়া ইমাৰ্জেঞ্চি কল কৰাত ব্যস্ত আছিলোঁ বুলি মন্তব্য দেৱজ্যোতি হাজৰিকাৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পানীত আছিল দেৱজ্যোতি হাজৰিকা। সাংবাদিকৰ প্ৰশ্নত দেৱজ্যোতি হাজৰিকা চালিবেৰে কোবোৱা উত্তৰ। তন্ময় ফুকনে ইয়েট পাৰ্টিৰ বাবে যোগাযোগ কৰিছিল বুলি মন্তব্য কৰিছে। জুবিন গাৰ্গৰ শেষ সময়ৰ কিছু ভিডিঅ' নিজৰ কেমেৰাত আবদ্ধ কৰিছিল দেৱজ্যোতি হাজৰিকাই। SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিছে অসম এছ'চিয়েশ্যনৰ সম্পাদক গৰাকীয়ে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। বিয়াৰ পাছত স্বামীক ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে পত্নীয়ে। বিয়াৰ পাছত ল'ৰা ছোৱালীৰ বিষয়ে চিন্তা কৰিব লাগে পত্নীয়ে। স্বামী স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি সন্তানৰ। বিবাহ বিচ্ছেদৰ 1 বছৰত উচ্চতম ন্যায়ালয়ৰ এই পৰামৰ্শ। ন্যায়াধীশ BB নাগৰত্না আৰু ন্যায়াধীশ R মহাদেৱনৰ বিচাৰপীঠৰ এই পৰামৰ্শ। পাৰিবাৰিক বিবাদৰ বাবে পৃথকে থকাৰ সিদ্ধান্ত লৈছিল দম্পতীয়ে। 2018 চনত বিয়া হোৱা দম্পতীৰ আছিল 2 সন্তান। সন্তানৰ স্বাৰ্থতে দুয়োজনে বিবাদ নিষ্পত্তি কৰিব লাগে বুলি ন্যায়ালয়ৰ পৰামৰ্শ